যেতিয়া চৈতন্যদেৱৰ কথা কওঁ অসমৰ পৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতবৰ্ষখনে চৈতন্যৰ বিষয়ে জানে ৰামানুজমৰ বিষয়ে জানে বল্লভাচাৰ্যৰ বিষয়ে জানে মাধৱাচাৰ্যৰ বিষয়ে জানে কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমাৰ জ্ঞান হদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত সীমিত হৈ আছে তাৰ এটা ডাঙৰ কাৰণ আছিল যে আমি যিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বাস কৰো তেখেতৰ আদৰ্শক বিশ্বাস কৰো আমাৰ মাজত এটা প্ৰথমৰ পৰাই এটা চিন্তাধাৰা সোমাই থাকিল যে আমি অসমৰ ভিতৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমি জীয়াই ৰাখিম কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এটা সমগ্ৰ মানৱ জাতিৰ সম্পত্তি তেখেতৰ শিক্ষা তেখেতৰ ইতিহাস তেখেতৰ যিটো চেতনা এই চেতনা অসমৰ সীমাৰেখাৰ ভিতৰত বন্দী হৈ থকা চেতনা নহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰিৱেশ পাৰিপাৰ্শ্বিকতা যি জাতিবাদৰ বিৰুদ্ধে তেখেতৰ যি সংগ্ৰাম এই গোটেই সংগ্ৰামবিলাকে অসমৰ পৰিধি ভাঙি সমগ্ৰ মানৱ জাতিক আকৃষ্ট কৰে কিন্তু আজি আমাৰ বাবে দুৰ্ভাগ্য যে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই চেতনাক আমি ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰত বিশ্বৰ বুকুত আমি লৈ যাব পৰা নাই আজি আমি এটা বিনম্ৰ প্ৰয়াস এটা আমি আৰম্ভ কৰিছিলো যে ভাৰতৰ 5খন বিশ্ববিদ্যালয়ত যদি স্কলাৰ সকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভক্তি আন্দোলন অসমত তাৰ প্ৰভাৱ আৰু গোটেই ভক্তি আন্দোলনৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেনেকৈ এটা ভাৰতীয়ত্ববোধৰ চিন্তা সমাজত লৈ আহিছিল তাক আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব I am confident that our new generation will do more and more because Mahapurush Srimanta Shankardev his teachings are not for the only for between Sadia to Dhuburi it was a universal thinking it was a universal thought and it was mean for every human races of this world I think that today whatever the small work we are trying to do with Vishwabharati with JNU with Punjab University those will become someday a structured learning on the Mahapurush Srimant Shankardev philosophy and thought process that is my hope and I feel that this kind of small contribution small very small contribution but this small contribution can become a very big in days to come I am sure that Assam's future generation will carry forward this legacy time should come where every university should teach about Mahapurush Srimanta Shankardev